আমাৰ 101তম শ্ৰী কালী পূজা। আমি এই কালী পূজাৰ আগতে আমি দুৰ্গা পূজা আৰু আমি লক্ষ্মী পূজা কৰি আহি আছোঁ। আজি 100 বছৰ আগতে আমাৰ সমাজৰ নেতৃস্থানীয় ব্যক্তিসকলে আমাক এই উপহাৰ দি থৈ গৈছে। গতিকে আমি সেই অনুসৰণ কৰি তেখেতসকলক অনুসৰণ কৰি আজি আমি পূজাখন চম্ভালি আহি আছোঁ। আৰু আমি আজি এই পূজাখনৰ জৰিয়তে আমি আমাৰ গাঁৱৰ একতাটো ধৰি ৰাখিবলৈ সক্ষম হৈছোঁ। আজি ৰাতিপুৱাৰ পৰা আমাৰ সদ্যহতে আমি যিহেতু দুৰ্গা পূজাটো বহলভাৱে কৰোঁ, এই পূজাটোত তেনেকুৱা কাৰ্যসূচী নাথাকে। তথাপিতো আমি ৰাতিপুৱা মানুহখিনি আমাৰ ধৰক পতাকা উত্তোলন হয়, তাৰপিছত আমাৰ গাঁৱৰ মানুহখিনি আহি সহযোগ কৰে। তাৰপিছত আপোনাৰ বলিৰ কাৰণে কিছুমান মানুহে আহি নাম দিয়ে, পঠা ছাগলী বা এনেকুৱা আমাৰ বলি বিধানো হয়। যে এইখিনি আজি কাৰ্যসূচী। আৰু আমাৰ ৰাতি আপোনাৰ বলি হ'ব। এই বলি হোৱাৰ পিছত আমাৰ ৰাতিপুৱা আকৌ এই ভোগ হ'ব। ভোগটো আমাৰ গাঁৱৰ অঞ্চলৰ প্ৰায় 7-8খন গাঁৱৰ মানুহে আমাৰ ইয়াত ভোগ গ্ৰহণ কৰে। ঐতিহ্যপূৰ্ণ আমাৰ গাঁৱৰ এই পূজাই আমাৰ গাঁৱৰ যিটো ঐক্য, যিটো একতা, যিটো সংহতি সেইটো ধৰি ৰাখিছে। ইয়াত সৰু পৰা বুলি কথা নাই, সকলোৱে দুখীয়াৰ পৰা এটা খুজি হওক মগনীৰ পৰা ধনীলৈকে সকলোৱে একত্ৰিতভাৱে ইয়াত চান্দা বৰঙণি আগবঢ়ায় আৰু সকলোৱে সহৃদয়েৰে এই পূজা ভাগত সেৱা লয় আৰু ঐক্যৰ ভাৱটো এতিয়াও চলি আছে। আজি আমি ৰাতিপুৱা আমাৰ যিহেতু জুবিন দা আমাৰ মাজৰ পৰা হেৰাই গৈছে, আমাৰ দুৰ্গা পূজাৰ আগতে আমি বিশেষ উলহ মালহেৰে আমি আজি ফটকা ফুটোৱা নাই বা আমি তেনেকুৱা কৰা নাই। অকল মাটি চাকি দে আমি তেখেতক সন্মান জনাই আমি তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা ৰাখিছোঁ। তাত আমাৰ যিমান ভক্ত আহিছে তেখেতসকলে জুবিন দাৰ শ্ৰদ্ধাঞ্জলি কৰিছে। আপোনালোকক প্ৰথমে ধন্যবাদ জনাইছোঁ। যোৱা আমাৰ 100 বৰ্ষ হৈ গৈছে। এবাৰ আমাৰ 101 সংখ্যক দুৰ্গা পূজা আমি আৰম্ভ কৰিছোঁ। দুৰ্গা পূজা গ'ল, লক্ষ্মী পূজা গ'ল, বৰ্তমান আমাৰ কালী পূজা চলি আছে। এই 101 বছৰে আমাৰ এনেকুৱা ধৰণেকৈ চলি আছে। গোটেই ৰাইজ মিলি, বোৰকাবাসী ৰাইজে মিলি আৰু ওচৰ চুবুৰীয়া ৰাইজৰ মিলি ৰাতিপুৱা কাৰ্যসূচীটো আপোনালোক ক'লে আৰু যে আমাৰ জুবিন গাৰ্গৰ মৃত্যুত তেখেতক আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। এইখিনিকৈ আপোনালোকে নিশ্চয় দেখা পাইছে, বহু হেজাৰ মানুহ হয় ইয়াত।